যিবোৰ মৰি গ'ল বোলে সেইবোৰৰ কাৰণে মোৰ বেয়া লাগিছে এতিয়া সেইবুলি কৈ তেওঁ আমাৰ সমাজতে থাকিম খাম বুলিয়ে কৈ আছে এতিয়া মই সদায় আহি থাকিম গৈ থাকিম EFFত মিটিং সমাজ যি হয় মোক খবৰ দিব আপোনালোকে আলোচনাত কিনো হেৰি কৰিম মানে ল'ৰাকেইটা মৰিলে হেৰি কৰিলে তেওঁ এইটো হেৰিতেই থাকিব নে নাথাকিব সেইটোহে আমাক লাগে তেওঁ এতিয়া কোনটো সমাজলৈ যায়গৈ সেইটোতো আমাক নকলে থাকিম বুলি মুখে কৈছে যদি হ'লেও কিমানটো থাকে সেইখন নাজানিছোঁ নহয় আলোচনাটো তেওঁলোকে যি পথে গৈছিলে সেই পথত তেওঁ পূৰণটো কৰিব লাগে তেওঁ ইমান মানুহ মৰি গ'ল হেৰি কৰি গ'ল তেতিয়াহ'লে স্বাধীন আনিব লাগে নহয় তেওঁবিলাক এতিয়া এজন ওলাই আহিলে এজন সোমাই আছে এনেকৈ আলোচনাটো হ'ব জানো তেনেকৈ নহয় দুইজন যদি হেৰি হয় মোকামিলা হয় তেনেকৈহে হ'ব এতিয়া পইচা নোহোৱাকৈ আলোচনাটো হ'ব জানো ক'ত হ'ব নহয় এনেকৈ আমি শান্তিয়ে বিচাৰিছোঁ মানে তেওঁবিলাকৰ মনৰ ভাৱটোৰ কথাটোহে মই ক'বলৈ গৈছোঁ যে আমিও কৈছোঁ যে বোলে তুমি যি পথে গৈছিলা সেই পথত তুমি ঘূৰি গুচি আহি কি কৰিম বুলি ভাবিছা সেইটো আমি প্ৰশ্ন কৰা নাই তথাপিতো কৰিব লাগে এক হিচাপে এতিয়া কৰা নাই মানুহবিলাকে ময়ো কোৱা নাই মই তেনেকৈ কথা জতা পতা নাই আৰু এনেই লেকচাৰ দিলে শুনিলোঁ তেনেকুৱাকৈহে থাকিলোঁ নাম পুনিল মোহন কিমান দিন হ'ল ঢুকুৱা কিমান চনত হৈছিলে ক'ত ঢুকাইছিলে পাৱলিগুৰি